মোৰ বিশেষকৈ ইনকম নাই এতিয়া। ছাত্ৰ ছাত্ৰীৰ বাবে জীৱন উৎসৰ্গা কৰা গোলাঘাটৰ এজন শিক্ষকৰ জীৱন সংগ্ৰাম। সুস্থ সবল নিকা সমাজ এখন গঢ় দিয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰে সকলোকে দি গৈছিল তেওঁ নৈতিকতাৰ পাঠ। নৱপ্ৰজন্মই তেওঁৰ পৰা লাভ কৰিছিল প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। আজীৱন শিক্ষাৰ পোহৰ বিলাই ছাত্ৰ ছাত্ৰীৰ হকে জীৱনটো উৎসৰ্গা কৰিলে তেওঁ। নাম তেওঁৰ সাহিত্য চৰ্চাৰ জৰিয়তে ৰাজ্যখনৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বুটলিছে বহুখিনি সন্মান। কিন্তু আজি সেই সকলোৰে আদৰ্শ হোৱা শিক্ষকজনৰ চকুত চকু পানীৰে বাট নেদেখা হৈছে এজন। কিয়নো জীৱন জীয়াই থাকিবলৈ তেওঁ কৰিবলগীয়া হৈছে এখন দীঘলীয়া সংগ্ৰাম। প্ৰকৃতি তথা গছ গছনিৰ প্ৰতিও আছে তেওঁৰ অগাধ। পিছে NPSৰ প্ৰাক চক্ৰত পৰি আজি জীৱনৰ বিয়লি বেলাত চৰকাৰী পেঞ্চনৰ নামত পায় মাথো 1100 টকা। পেঞ্চনৰ টেগ লাগি থকাৰ বাবে নাপায় আন কোনো চৰকাৰী সুবিধা, যাৰ বাবে মাহেকৰ মূৰত 1100 টকাৰে পৰিয়ালৰ খৰচ জোৰা মাৰি জীৱন সংগ্ৰামৰ এখন বিশাল সাগৰ সাঁতুৰিছে তেখেতে। অতি আৰ্থিক অনাটনে জুৰুলা কৰিছে শিক্ষকজনক, যাৰ ফলত তেওঁৰ পৰিয়াল পৰিচালনা কৰাত নামি আহিছে অসুবিধা। গোলাঘাটৰ দৈয়াংছ বাগিচাৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাবলৈ জন্ম দিছিল এখন বিদ্যালয়। মোৰ নাম শ্ৰী পুলিন শৰ্মা। কেতিয়াৰ পৰা আপুনি সাহিত্য ক্ষেত্ৰখনত জড়িত? মই ক্লাছ 7ৰ পৰাই সাহিত্য চৰ্চা কৰোঁ। ক্লাছ 7ত পঢ়ি থকাৰ পৰাই বৃত্তি হিচাপে মই 2 নং দৈয়াংছ চাহ জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলোঁ। 2022 চনৰ ছেপ্টেম্বৰ মাহত মই ৰিটায়াৰ্ড হ'লোঁ। স্কুলখন আপোনাৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত? হয়, মই নিজে প্ৰতিষ্ঠা কৰা স্কুল সেইখন। চাকৰিটো চৰকাৰী আছিলেনে? চাকৰিটো চৰকাৰী। 2013 চনত আপোনাৰ স্কুলখন চৰকাৰীকৰণ হৈছিলে আৰু 2013 চনৰ পৰা মই 10 বছৰেই নাপালোঁ আৰু ৰিটায়াৰ্ড হ'লোঁ। পেঞ্চন ইত্যাদি পায়নে আপুনি? মই পেঞ্চন পাওঁ 1172 টকা, মানে NPSৰ, আৰু সেয়াই। আৰু সেই পইচাকেইটাই মোৰ পৰিয়ালটো পোহপাল দিব নোৱাৰোঁ মই। আৰু পেঞ্চনৰ নামত আমাক চৰকাৰে পেঞ্চনধাৰী বুলিয়েই আমাক চৰকাৰে কোনো ধৰণৰ সা সুবিধা নিদিয়ে। সুবিধাৰ নামত মাত্ৰ 1100 টকা। 1100 টকা। আৰু এই 1100 টকাৰে এই ঘৰখন চলিব লাগে। সেয়াই আৰু মই যেনি তেনি যাবলগীয়া হয়। এতিয়া মই হিউমেন ৰাইটছৰ ডিচেম্বৰত এটা দিল্লীৰ পৰা প্ৰাইজ পাইছিলোঁ। সেইটো ইতিমধ্যে মোৰ সমৰ্থ নহ'লে আনিবলৈ বাদেই দিলোঁ। আৰু তাৰ লগে লগে মোৰ 4-5খন মানে ইতিমধ্যে পাণ্ডুলিপি বনাই থোৱা আছে। সেই কিতাপকেইখনো ইতিমধ্যে মই মানে প্ৰকাশ কৰিব পৰা নাই। সাহিত্যিক পেঞ্চনৰ কাৰণে মই এপ্লাই কৰিছোঁ এতিয়া। আৰু এতিয়া বৰ্তমান চৰকাৰে যিখিনি কথা ইতিমধ্যে এইকেইদিনত শুনি আছোঁ, পেঞ্চনৰ আপোনাৰ 2খনকৈ পুথি ইতিমধ্যে সম্পূৰ্ণ হৈছে কিতাপ? 2খন পুথি হৈছেগৈ আৰু এইখন চনৰ পৰা 24 চনলৈকে মই মানে বঁটাসমূহ পাইছিলোঁ। তাৰ ভিতৰতে মোৰ 3টা ৰাষ্ট্ৰীয় বঁটা আৰু 4টা হ'ল আন্তঃৰাষ্ট্ৰীয় বঁটা। তাৰ উপৰিও মই এই বৃক্ষ পুৰাণখন মোৰ ধৰ্মগ্ৰন্থ বুলিও ক'লে বেয়া নহয়, কাৰণ পুৰাণ যেনেধৰণে লিপিবদ্ধ কৰা হৈছে কথাখিনি পুৰাণত, ঠিক তেনেধৰণেই পুৰাণৰ আকাৰে মই বৃক্ষ পুৰাণখন লিখিছিলোঁ। আৰু তাৰ উপৰিও সেই কিতাপখনৰ পৰাই মই ডক্টৰেট পাইছোঁ। এয়া বাবু জগজীৱন ৰাম
বঁটা পাইছোঁ, আম্বেদকাৰ নেশ্যনেল ফেল'শ্বিপ পাইছোঁ। তাৰপিছতে তেজপুৰৰ এয়া জ্যোতি বিষ্ণু কলা তাত সাধনা বঁটা পাইছোঁ। গতিকে মোৰ বঁটাখিনি সেয়াই। আৰু চৰকাৰৰ ফালৰ পৰা এইখিনি সঁহাৰি আচলতে পালে মানে ভাল পাম। এতিয়ালৈকে চৰকাৰী বুলিবলৈ এইখিনিয়ে আৰু মোৰ কিতাপখন প্ৰকৃততে বৃক্ষ পুৰাণ, তাত প্ৰায় ৬,০০০ গছ অন্তৰ্ভুক্ত হৈছে। গছৰ লগত যে মানুহৰ এটা আন্তৰিক পাৰস্পৰিক এটা সম্বন্ধ, এই সম্বন্ধটো কিমান গভীৰ আদিম অৱস্থাৰ পৰা আছে। সেই আদিম অৱস্থাৰ পৰা আমাৰ গছৰ লগত থকা সম্বন্ধখিনি বৰ্তমান লোপ পাইছে। গছ মানুহে যধে মধে কাটিবলৈ লৈছে। গছৰ ওপৰত মানুহে অন্যায় অবিচাৰ চলাইছে। আৰু বিশেষকৈ মই গছ গছনিবিলাক মৰম সাদৰ কৰি থাকোঁ। মই নিজে স্কুলতো স্কুলৰ কাৰ্যকালত প্ৰায় ১০৬ জোপা গছ ৰুইছোঁ।